নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 জুলাই। ৰাজ্যবাসীয়ে বিজেপিৰ 31টা ক্ৰান্তি। ৰাজ্যৰ প্ৰতিগৰাকী মহিলাৰ একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব। অৰুণোদয় আঁচনিৰ তালিকাত নাম থাকিলে ভাল খবৰ। যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই, আজি কৰক চৰকাৰী ঘৰৰ বাবে আবেদন। ৰাজ্যৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰা হ'ব। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা নতুন সামগ্ৰী। চেনি, দালি, নিমখ, চাউলৰ লগতে লাভ কৰিব মিঠাতেল। কেৱল এয়াই নহয়, আত্মসহায়ক প্ৰতিজন মহিলাৰ বেংক একাউণ্টত পুনৰ 10,000 টকা লাভ কৰিব। যিসকল মহিলাই 10,000 টকা পোৱা নাই, সেইসকল মহিলাৰ বাবে ভাল খবৰ। কৃষকসকলৰ একাউণ্টত 11,000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যবাসীলৈ বিজেপিৰ 31টা ক্ৰান্তিত বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধনৰাশি। 1250 টকা নহয় 3000 টকা লাভ কৰিব অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে? তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত 1250 টকা নহয় 3000 টকা সোমাব। অতি শীঘ্ৰে কৰিব লাগিব এটা বিশেষ কাম। আপুনি 31 জুলাইৰ পূৰ্বে কৰিব লাগিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 জুনৰ পূৰ্বে সকলো মহিলাক KYC কৰিবলৈ আহ্বান জনাইছিল। আপুনি KYC ফৰ্ম জমা দিছেনে? যদি আপুনি KYC ফৰ্ম জমা দিয়া নাই, 31 জুলাইৰ পূৰ্বে আপুনি KYC ফৰ্ম জমা দিব লাগিব। অন্যথা আগষ্ট মাহৰ প্ৰথম সপ্তাহতে আপোনালোকৰ বেংক একাউণ্টত 3000 টকা সোমাই দিব। সেয়েহে আপোনাৰ একাউণ্টত নোসোমাব পাৰে। যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিয়ক আৰু প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে KYC ফৰ্ম আজি আপুনি আপডেট কৰাই জমা দিয়ক। আৰু যিসকলে KYC ফৰ্ম জমা দিছে সেইসকলে চেক কৰক ষ্টেটাছ আপোনাৰ KYCটো সম্পূৰ্ণ হৈছে নে নাই। লগতে চাহ শ্ৰমিকৰ বৃদ্ধি পাব মজুৰি। চাহ শ্ৰমিকসকলেও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। চাহ শ্ৰমিকৰ পাৰিশ্ৰমিক 280 টকাৰ পৰা হ'লগৈ এতিয়া 500 টকা। 5 বছৰত 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। চৰকাৰী চাকৰি প্ৰত্যাশী যুৱক যুৱতীৰ বাবে ভাল খবৰ আহি পৰিছে। প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি। আজি আপুনি চাকৰিৰ বাবে প্ৰিপেৰেশ্যন কৰক। কেৱল এয়াই নহয়, ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব ফ্ৰী ৰেচন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ ৰেচনৰ সামগ্ৰীসমূহ লাভ কৰিব। দালি, চেনি, নিমখৰ লগতে পাব মিঠাতেল। কেৱল এয়াই নহয়, অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। লাখপতি বাইদেৱে লাভ কৰিব 50,000 কোটি টকা। যদি আপুনি 10,000 টকাৰ চেক পাইছে, এতিয়া আপোনালোকৰ বেংক একাউণ্টত 25,000 টকা সোমাই দিয়া হ'ব। আৰু যিসকল হিতাধিকাৰীয়ে তালিকাত নাম থকা সত্ত্বেও 10,000 টকাৰ চেক পোৱা নাই, সেইসকল হিতাধিকাৰীক পুনৰ 10,000 টকাৰ চেক বিতৰণ কৰিব। মন্ত্ৰী পীযুষ হাজৰিকাই কৰিছে বৃহৎ ঘোষণা। আৰু যিসকলে 10,000 টকাৰ চেক পাইছে সেইসকল হিতাধিকাৰীয়ে কেতিয়া 25,000 টকাৰ চেক পাব এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা আপডেটটো দিয়া নাই। কিন্তু এই বছৰ শেষতে আপুনি 25,000 টকা পাব পাৰে। 15 লাখকৈ লোকে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ। যিসকল হিতাধিকাৰী এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকল হিতাধিকাৰীৰ বাবেও ভাল খবৰ। সকলো হিতাধিকাৰীক চৰকাৰী ঘৰ প্ৰদান কৰা হ'ব। 15 লাখকৈ লোকে লাভ কৰিব চৰকাৰী ঘৰ। অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি পৰিষ্কাৰ কৰা হ'ব। মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব। প্ৰাক আৰু প্ৰাথমিকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষা হ'ব সম্পূৰ্ণ বিনামূলীয়াকৈ। 10 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ 11,000 টকা প্ৰদান কৰা হ'ব। 6 জনগোষ্ঠীক জনজাতিকৰণৰ বাবে মন্ত্ৰীগোটৰ পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা। 26 ৰন্ধকা বজাই বিজেপিয়ে মুকলি কৰিছিল সংকল্প পত্ৰ। আৰু সংকল্প পত্ৰত যিকেইটা প্ৰতিশ্ৰুতি দিয়া হৈছে সকলোকেইটা প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব বিজেপি চৰকাৰে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৌৰৱ গগৈ হৈ থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি। গৌৰৱ গগৈৰ নেতৃত্বতে কংগ্ৰেছ আগুৱাই যাব। কেইবাটাও বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ সাংসদসকলে। কংগ্ৰেছৰ ভিতৰত নাই কোনো সংঘাত, এখনকৈ অপপ্ৰচাৰ চলাই আছে বুলি বৃহৎ ঘোষণা কৰিছে। কংগ্ৰেছত চলি থকা সংবাদৰ বাবে এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়কসকলে। কংগ্ৰেছতে চলি থকা সংঘাতৰ কথা অস্বীকাৰ কৰিছে কংগ্ৰেছ বিধায়কসকলে। গৌৰৱ গগৈৰ নেতৃত্বতে কাম কৰি গৈছোঁ আৰু কাম কৰি যাম। কংগ্ৰেছত সকলো একেলগে আছে। কেৱল এয়াই নহয়, একেখন টেবুলত সকলো একেলগে বহি আছে। গৌৰৱ গগৈৰ হৈ থাকিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। গৌৰৱ গগৈৰ নেতৃত্বতে কংগ্ৰেছ আগুৱাই যাব বুলি বৃহৎ মন্তব্য কৰিছে। কংগ্ৰেছৰ ভিতৰত নাই কোনো ধৰণৰ সংঘাত আৰু কোনো ধৰণৰ সংঘাতৰ সৃষ্টি হোৱা নাই আৰু কেতিয়াও নহয় বুলি ঘোষণা কৰিছে। এখনকৈ অপপ্ৰচাৰ চলাই আছে বুলি বৃহৎ ঘোষণা কৰিছে কংগ্ৰেছৰ সাংসদসকলে।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগন্তুক লোকপিয়লত অসমৰ মিয়া মুছলমানে মাতৃভাষা লিখক বাংলা হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে অসমীয়া লিখি অসমত নিৰ্যাতনৰ সন্মুখীন হৈছে মিয়া মুছলমানে বাংলা লিখিলেও সংখ্যালঘুত পৰিণত হ'ব অসমীয়াত বড়ো তিৱাসকলে নিজ ভাষা লিখে লোকপিয়লত কেৱল এয়াই নহয় নিৰ্যাতনৰ সন্মুখীন হোৱা মিয়াই কিয় লিখিব লাগে মাতৃভাষা অসমীয়া এনেকুৱাকৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে অসমীয়া লিখাৰ পিছতো মাৰ গালি খাবলৈ হৈছে মুছলমানসকলে মিয়াই অসমীয়া নিলিখিলেও সংখ্যালঘু হৈ নিজেই অনুশোচনত ভুগিব অসমীয়া লিখি লাট খোৱাতকৈ বাংলা লিখি লাট খোৱা ভাল বুলি বৃহৎ ঘোষণা কৰিছে বৃহস্পতিৰ মিয়া মুছলমানক লোকপিয়লত বাংলা লিখাৰ আহ্বান আসাম ভূমিপুত্ৰ এনেকুৱাকৈ গণমঞ্চৰ সাধাৰণ সম্পাদক মহাবুৰ ৰহমান চৌধুৰীয়ে কৰিছে বৃহৎ মন্তব্য আগন্তুক লোকপিয়লত অসমৰ মিয়া মুছলমানে মাতৃভাষা লিখক বাংলা এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে আচলতে যিটো কথা মন্তব্য কৰিছে ইয়াক কেনেকুৱা যুক্তিসংগত নিশ্চয় আপোনালোকৰ মন্তব্যটো কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীও নাপাব ৰেহাই এতিয়াৰ পৰা কেইবাটাও নতুন আইন আনিব জেল যোৱা মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰীয়ে হেৰাব লাগিব পদ 30 দিন জেলত থাকিলে এৰিব লাগিব আসন সংসদত কেন্দ্ৰীয় চৰকাৰে উত্থাপন কৰিব নতুন বিধেয়ক 20 জুলাইৰ পৰা সংসদৰ বৰ্ষকালীন অধিৱেশন আৰম্ভ হ'ব আৰু এই অধিৱেশনতে এই নতুন বিধেয়ক উত্থাপনৰ সম্ভাৱনা অৱশ্যে এই সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ প্ৰতিবেদন এতিয়া বাকী আছে 17 জুলাইত এই বিধেয়ক সন্দৰ্ভত বৈঠকত মিলিত হ'ব জেপিচিয়ে আৰু 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2025 কৰিব পৰীক্ষা আৰু নতুন বিধেয়কৰ অনুসৰি জেল খটা মন্ত্ৰীয়ে হেৰাব লাগিব আসন 30 দিন কাৰাগাৰত থাকিলে মন্ত্ৰী স্বেচ্ছাই কৰিব লাগিব পদত্যাগ আৰু পদত্যাগ নকৰিলে স্বয়ংক্ৰিয়ভাৱে পদৰ পৰা কৰা হ'ব অপহৰণ এনেকুৱাকৈ কেইবাটাও নতুন নিয়ম সলনি কৰা হ'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ E20 পেট্ৰল যান বাহনৰ বাবে একেবাৰে ক্ষতিকাৰক নহয় বুলি বৃহৎ ঘোষণা কৰিছে হয় ইয়াক কেনেকুৱাকৈ যুক্তিসংগত নিশ্চয় কমেণ্ট কৰি জনাই দিব প্ৰথমতে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাওক ইথানল মিশ্ৰিত পেট্ৰলক লৈ চলা বিতৰ্ক নাকচ কৰিলে বিশেষজ্ঞ দলে আৰু ইথানল মিশ্ৰিত পেট্ৰলৰ বাবে ক্ষতি হোৱা নাই যান বাহনৰ বৰঞ্চ E20 পেট্ৰলে গাড়ীৰ শক্তি বৃদ্ধি কৰে প্ৰদূষণ ৰোধ কৰে আৰু শনিবাৰে সংবাদমেলযোগে এই ঘোষণা কৰিছে অটোমোবাইল এণ্ড এজেঞ্চি এক্সপাৰ্টে কেৱল এয়াই নহয় দীৰ্ঘ সম্পৰ্কীয় পৰীক্ষাৰ পিছতে বাণিজ্যিকভাৱে ব্যৱহাৰ হৈছে E20 পেট্ৰল কানাডা আৰু পাৰাগুৱেত E20 চলে যান বাহন আৰু E20 উপযোগীকৈ নিৰ্মাণ কৰা হৈছে BS6 E20 উপযোগীকৈ নিৰ্মাণ কৰা হৈছে BS6 ষ্টেণ্ডাৰ্ড যান বাহন কেৱল এয়াই নহয় ফৰ্মুলা অন ৰেচিং কৰোঁতে ব্যৱহাৰ কৰা হয় ইথানল আৰু ছ'চিয়েল মিডিয়াত চৰ্চিত E20ৰ প্ৰত্যুত্তৰত এই সংবাদমেলত ঘোষণা কৰিছে E20 পেট্ৰল যান বাহনৰ বাবে একেৰাহে ক্ষতিকাৰক নহয় বুলি ঘোষণা কৰিছে ইয়াৰ বিষয়ে জনতাৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সীমান্তৰ ফেন্সিঙেৰে বাংলাদেশী গতিয়াই বাহিৰ কৰি দিয়ক এনেকুৱাকৈ কেইবাটাও বৃহৎ ঘোষণা কৰিছে আমি সম্পূৰ্ণ বাংলাদেশী অনুপ্ৰৱেশকাৰী মুক্ত অসম বিচাৰত বাংলাদেশী খেদাৰ বাবে মুখ্যমন্ত্ৰীক অভিনন্দন প্ৰবীণভাই টকাৰীয়াই কৰিছে বৃহৎ ঘোষণা বাংলাদেশী মুক্ত অসম কৰিব পাৰে মুখ্যমন্ত্ৰী দিল্লীৰ নেতা হ'ব আৰু দিল্লীক নেতৃত্ব দিবলৈ এয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ খোজক একমাত্ৰ কণ্ডিশ্যন হ'ল 100% বা 100% বাংলাদেশী মুক্ত অসম কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিল্লীক নেতৃত্ব দিব আৰু মই তেওঁক অনুসৰণ কৰিম গুৱাহাটীৰ হাৰিয়ানা ভৱনত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সংবাদমেলত বৃহৎ ঘোষণা কৰিছে সংবাদমেলত সংগঠনটোৰ সভাপতি প্ৰবীণভাই টকাৰীয়াৰ হুংকাৰ বাংলাদেশী খেদাত মুখ্যমন্ত্ৰীৰ যদি সমস্যা আছে আমি আন্দোলন কৰিম আৰু বাংলাদেশী মুক্ত অসম আন্দোলন কৰিব বুলি ঘোষণা কৰিছে প্ৰবীণভাই টকাৰীয়াই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সদনত CM অধ্যক্ষৰ বক্তব্যত হস্তক্ষেপ কৰিব নোৱাৰিব বক্তব্যৰ সময়তে বিধায়ক কৰিব নোৱাৰিব হস্তক্ষেপ আৰু ভাষণৰ অন্ততহে উত্থাপন কৰিব পাৰিব প্ৰশ্ন অধ্যক্ষ তথা মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতে হস্তক্ষেপ কৰিলে গ্ৰহণ কৰা হ'ব ব্যৱস্থা সৰ্বদলীয় বৈঠকত গ্ৰহণ কৰা হৈছে এই বৃহৎ সিদ্ধান্ত বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কৰিছে বৃহৎ ঘোষণা সদনত CM অধ্যক্ষৰ বক্তব্যত হস্তক্ষেপ কৰিব নোৱাৰিব আৰু ইয়াক লৈ নতুনকৈ বাজেট ঘোষণা কৰা হ'ব আৰু বাজেটৰ মাজতে যাতে কোনেও কথা নকয় তাৰ বাবে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা
তাৰ পিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ উৎকট গৰমে তুলিছে ৰাজ্যবাসীক গৰমক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সতৰ্ক হৈ থকাৰ আহ্বান ৰাজ্যবাসীক নিয়মিত ধৰণে আৰু পৰ্যাপ্ত পৰিমাণে পানী সেৱন কৰাৰ বাবে আহ্বান জনাইছে থলুৱা ফল মূল আৰু প্ৰাকৃতিক পানী আপুনি সেৱন কৰক প্ৰয়োজনীয়তাত ৰ'দৰ বাহিৰলৈ ওলালে সাৱধানতা অৱলম্বন কৰক কেৱল ইয়াই নহয় কৰ্মৰ মাজতে বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা আছে জ্বৰ চৰ্দি মূৰৰ বিষ আদি ৰোগে দেখা দিলে চিকিৎসকৰ পৰামৰ্শৰ বাবে আহ্বান জনাইছে প্ৰয়োজন সাপেক্ষে নিশ্চিত মৰ্মে আপুনি চিকিৎসা সেৱা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে বিশেষ সতৰ্কবাণী গৰমৰ পৰা হাত সাৰিবলৈ সকলোৱে সেৱন কৰক বিশুদ্ধ খোৱা পানী কেৱল এয়াই নহয় ফলৰ ৰস আপুনি ডাবৰ নাৰিকলৰ পানী সেৱন কৰিব পাৰে কেৱল এয়াই নহয় আইচক্ৰীম কোল্ড ড্ৰিংকছ জাতীয় শীতল পানী আপুনি পৰিহাৰ কৰক আৰু এইকেইটা নিয়ম আপুনি মানি চলিব লাগিব আৰু বাহিৰলৈ ওলালে কপাহী কাপোৰ পৰিধান কৰক সাৱধানে থাকক ৰাজ্যবাসী যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব যাতে সকলোৱে সাৱধান হৈ থাকিব পাৰে আজিৰ মূল ভিডিঅ'ত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে যিমান পাৰে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'